আজি আমাৰ লগত আছে ডক্টৰ সমীৰ বৰুৱা তেখেত ৰিটায়াৰ কৰিলে জেনেৰেল মেনেজাৰ ইণ্ডিয়ান ওভাৰসিজ বেংকৰ পৰা কিন্তু তেখেতো এজন এক্সাম্পল কাৰণ তেখেত ৰিটায়াৰমেণ্টৰ পিছতো নিজে PhD কৰিলে আৰু যি লাষ্ট কিমান বছৰে দেখি আছো তেখেতে ষ্টাৰ্টআপ ইকোচিষ্টেমৰ লগত জড়িত হৈ আছে আৰু পাৰ্টিকুলাৰলি এটা এৰিয়া ফাইনেন্স access to credit এটোৰ ওপৰত তেখেতে সদায় লাগি আছে তেখেতে আৰু আমাৰ লগত এটা তেজস্বিনী 2024 তেখেত আমাৰ এডভাইজৰী বৰ্ডত আছে আমাক বৰ ইম্পৰ্টেন্ট এডভাইস খিনি দি আছে আমাৰ মেন্টৰশিপতো তেখেত ইনভলভড হৈ থাকিব তে সমীৰ বৰুৱা দাদাক আপোনাক মই প্ৰথম সুধিব বিচাৰো যে যেতিয়া এটা বিজনেস কৰিব বিচাৰে বহুত মানুহৰ আশা থাকে কৰিম কিন্তু ভাবে যে পইচাটো নাই মই কেনেকৈ কৰিম ফান্ড কৰপা পাম তেতিয়া হলে এই আইডিয়াখিনি হয়তো বহুতৰ থাকে কিন্তু হয়তো বহুতে আগবাঢ়িব নোখোজে মোৰ ফান্ড নাই আৰু বিশেষকৈ আমাৰ বেছিভাগ ফাৰ্স্ট জেনাৰেশন এন্টাৰপ্ৰেনিয়ৰ তা আপুনি এইখিনি ক্ষেত্ৰত আপোনাৰ এক্সপেৰিয়েন্সৰ পৰা কি কয় টু আৰ এসপায়াৰিং এণ্ড এক্সিস্টিং এন্টাৰপ্ৰেনিয়ৰ্স মই এইটোৱে কওঁ ফাইনেন্সটো কেতিয়াও প্ৰবলেম নহয় সাফিচিয়েন্ট ফাইনেন্স আছে আৰু বিজনেছৰ কাৰণে চিন্তা কৰিব নালাগে কিন্তু এক্সেস টু ফাইনেন্স হৈছে ইস্যু এক্সেস টু ফাইনেন্স ইস্যু এই কাৰণে হৈ আছে যে বেংকৰ পৰাই ফাইনেন্স ল'বলৈ হ'লে বেংকে কৈছে যে আমাৰ যিসকল আমাৰ ওচৰত আহিব তেওঁলোকৰ মিনিমাম ফাইনেন্সিয়েল ৰেকৰ্ড এটা থাকিব লাগে কাৰণ বেংকবিলাক হৈছে অৰ্গেনাইজ সেক্টৰ সেইকাৰণে ফাইনেন্সিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ এটা প্ৰথম কৰি ল'ব লাগে আৰু তাৰ লগতে এটা ফাইনেন্সিয়েল প্লেনিং থাকিলে খুব সহজ উপায়ত খুব সিম্পলিফাইড ফৰ্মত আপোনালোকে হা সুবিধা বেংকৰ পৰা পাব পাৰে প্ৰথম দিনাখনৰ পৰাই যেতিয়া আমি এটা বিজনেছ কৰিম সেই দিনাখনৰ পৰাই আমি এটা বেংকৰ লগত এটা ট্ৰানজেকচনেল ৰিলেশনশ্বিপ কৰিব লাগে আৰু ট্ৰানজেকচনেল ৰিলেশনশ্বিপ কৰিব লাগে এটা কাৰেণ্ট একাউণ্টৰ থ্ৰুদি আমি যেনেকৈ জন্ম হোৱাৰ লগে লগে আমাক মা দেউতাই নাম এটা দিছে ঠিক তেনেকৈ বিজনেছটো জন্ম হোৱাৰ লগে লগে এটা নাম দিব লাগে আৰু সেইটো নামতে কাৰেণ্ট একাউণ্ট খুলি প্ৰথম যিটো মূলধন আছে কেপিটেল আছে সেইটো প্ৰথম একাউণ্টত সোমাব লাগে আৰু তাৰ পৰাই বিজনেছটো আৰম্ভ কৰিব লাগে তেতিয়াহ'লে বেংকে ভৱিষ্যতে আপোনালোকক খুব সৰল সহজ ভাৱত আপোনালোকক বহুত আগবঢ়াই লৈ যাব পাৰিব আৰু বেংকৰ আপোনালোকৰ দৰকাৰ হ'বই আজি নহ'লেও কাইলৈ আপোনালোকৰ দৰকাৰ হ'ব আৰু তেতিয়া আপস্কেল কৰিব পাৰিব তেতিয়া মাইক্ৰ' পৰা স্মলত যাব পাৰিব স্মলৰ পৰা আপোনালোকে মিডিয়ামত যাব পাৰিব থ্যাংক ইউ সো মাচ আমি ভাবো যে আমাৰ যিখিনি তেজস্বিনীত এপ্লাই কৰিছে বা এনেও যিখিনি এসপায়াৰিং আৰু এক্সিস্টিং এন্টাৰপ্ৰেনিয়ৰ তেখেতৰ যিখিনি ৱৰ্ডছ অফ উইজডম এখিনি লৈ পেলাই আপোনালোকে সাহস কৰি আগবাঢ়িব লাগে থ্যাংক ইউ আপোনালোক আগবাঢ়ি আহক আমি আছো আমি সহায় কৰিম